আজি ল'ম সাধাৰণ জ্ঞানৰ 20টা ইম্পৰ্টেণ্ট কুৱেশ্যন, যিটো মানে আছাম পুলিচ বা SSC GD বা ADRE কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা, ঠিক আছে। তো তোমালোকে এই ভিডিঅ'টো বাৰে বাৰে শুনি কিনে হেডফোন লৈ কিনে আপোনালোকে শুনিলেও মনত থাকিব, বা তোমালোকে ডাউনলোড কৰি কিনেও ল'ব পাৰা, বা বহীত লিখিও ল'ব পাৰা, সেইটো তোমালোকৰ কথা, ঠিক আছে। আৰু এই ভিডিঅ'টো তোমালোকে কিমান মানে ধৰি লওক ৰেছপন্স দিবা বা কিমান ইয়াক গুৰুত্ব দিবা, সেইটোৰ ওপৰতহে তোমালোকে নেক্সট ভিডিঅ' পাবা, ঠিক আছে। তো এতিয়া মই দিম বুলি কৈছিলোঁ তোমালোকক, ইয়াৰে PDF টো মই দি দিম, তোমালোকে ইউটিউব বুলি কমেণ্ট কৰা বা PDF বুলি কমেণ্ট কৰা। চ' ইনষ্টাত যদি চাই আছা আৰু ইউটিউবত চাই থাকিলে তোমালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে তাৰ ওপৰত কমেণ্ট কৰা, মই তোমালোকক ইনষ্টাত PDF টো DM-ত তোমালোকক দি দিম, ঠিক আছে। এতিয়া মই টোটেল 20টা কুৱেশ্যন লৈছোঁ, তোমালোকে ইয়াৰে কিমানকেইটা কুৱেশ্যন জনা আছিলে কমেণ্ট কৰিবা। মই এতিয়া প্ৰথমৰ পৰা পঢ়ি দিম, ঠিক আছে। প্ৰথমে 1 নম্বৰৰ পৰা সাধাৰণ জ্ঞানৰ কুৱেশ্যন হয়, প্ৰত্যেকটো ভাগৰে আমি দুটা ল'ম, ঠিক আছে। 1 নম্বৰটো হৈছে অসম ভূগোলৰ পৰা লৈছোঁ, ঠিক আছে। ইয়াতে আপোনালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, এইটো আমি সকলোৱে জানো। 2 নম্বৰটো হৈছে অসমৰ কোনটো জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? এইটো হৈছে গোৱালপাৰা জিলাত। নেক্সট পৰ্বত আৰু অভয়াৰণ্যৰ পৰা দুটা কুৱেশ্যন লৈছোঁ। 3 নম্বৰটো হৈছে অসমৰ আটাইতকৈ ওখ পৰ্বতমালাটোৰ নাম কি? বৰাইল পৰ্বতমালা। 4 নম্বৰ সোণালী বান্দৰ কোনটো অভয়াৰণ্যত পোৱা যায়? উত্তৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যত। বিশেষ দিৱস আৰু নদীৰ ওপৰত দুটা কুৱেশ্যন লোৱা হৈছে। 5 নম্বৰটো হৈছে অসমত কেতিয়া গড় দিৱস পালন কৰা হয়? এইটো হৈছে 22 ছেপ্টেম্বৰ তাৰিখে। 6 নম্বৰ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? এইটোৰ উত্তৰ হৈছে 2900 কিলোমিটাৰ। আৰু এইটো অসম বুৰঞ্জীৰ পৰা দুটা লোৱা হৈছে। 7 নম্বৰ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটোৰ উত্তৰ হৈছে চুকাফা। শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? এইটো হৈছে ৰাণী অম্বিকা গৌৰী। এই গোটেইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট দেই ADRE বা আছাম পুলিচৰ কাৰণে। এই কলা আৰু সংস্কৃতিৰ পৰা দুটা লৈছোঁ। ইয়াতে 9 নম্বৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? এইটো হৈছে আলি পুখুৰী বৰদোৱা, ঠিক আছে। আৰু 10 নম্বৰটো হৈছে আলি আই লিংগা উৎসৱ। আই শব্দৰ অৰ্থ কি? ইয়াতে আই শব্দৰ অৰ্থ হৈছে ফল, অৰ্থাৎ ফ্ৰুইট। নেক্সট সাহিত্য জগতৰ পৰা দুটা কুৱেশ্যন লোৱা হৈছে। 11 নম্বৰ অসমৰ কোনজন লেখকক উপন্যাস সম্ৰাট বুলি কোৱা হয়? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়, ঠিক আছে। আৰু 12 নম্বৰটো হৈছে আত্মানুসন্ধান কাৰ আত্মজীৱনী? আত্মানুসন্ধানটো হৈছে হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁইৰ তেখেতৰ আত্মজীৱনী হয়, ঠিক আছে। 13 নম্বৰটো হৈছে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? এইটো ৰাজনীতিৰ পৰা লোৱা হৈছে দুটা, ঠিক আছে। দ্ৰৌপদী মুৰ্মু বৰ্তমান তেখেত আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হয়। নেক্সট NITI আয়োগৰ অধ্যক্ষ কোন? অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী, অৰ্থাৎ শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ঠিক আছে। 15 নম্বৰটো হৈছে মানুহৰ শৰীৰত থকা মুঠ হাড়ৰ সংখ্যা কিমান? মুঠ হাড়ৰ সংখ্যা এইটো মানে ইণ্ডিয়ান আৰ্মিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। টোটেল আমাৰ হাড় মানুহৰ শৰীৰ এটাত 206ডাল থাকে। কম্পিউটাৰৰ মগজু কাক কোৱা হয়? CPU, ঠিক আছে। CPU কম্পিউটাৰৰ মগজু বুলি কোৱা হয়। নেক্সট সাম্প্ৰতিক ঘটনাৱলীৰ পৰা লোৱা হৈছে দুটা। বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান অৰ্থাৎ DGP কোন? এইটো এটা জানিব লগা কুৱেশ্যন, GP সিং, ঠিক আছে। আৰু 18 নম্বৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস 12 আগষ্ট তাৰিখে পালন কৰা হয়। নেক্সট শিক্ষা আৰু প্ৰতিষ্ঠানৰ ওপৰত দুটা কুৱেশ্যন লোৱা হৈছে। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত, য'ত নেকি চন্দ্ৰকান্ত সন্দিকৈ ভৱন, ঠিক আছে। আপোনালোকে ভৱনটোৰ নাম যদিও সোধে তেতিয়াহ'লে চন্দ্ৰকান্ত সন্দিকৈ ভৱন বুলি দিব। 20 নম্বৰটো লাষ্ট কুৱেশ্যন এইটো হয়, অসমৰ একমাত্ৰ আইন মহাবিদ্যালয়খন ক'ত অৱস্থিত? আইন মহাবিদ্যালয় এইটো গুৱাহাটীত অৱস্থিত, ঠিক আছে। মই আপোনালোকৰ কাৰণে এটা কুৱেশ্যন দিওঁ, ঠিক আছে। লুইত বুলি কোনটো নদীক কোৱা হয়? বাকী নেক্সট ভিডিঅ' পাবৰ কাৰণে তোমালোকে ইউটিউবত জুৰি যাবা, ঠিক আছে। আৰু কি ভিডিঅ' লাগে কমেণ্ট কৰিবা, ঠিক আছে। আৰু মই যিটো কুৱেশ্যন দিওঁ তাৰে উত্তৰটো তোমালোকে কমেণ্ট কৰিবা। বাকী লগ পাম ইউটিউবত। জয় হিন্দ, জয় ভাৰত, জয় অসম।